ভোট দিয়া হল কেন্দ্ৰীয় প্ৰকৃতি থাকিব নালাগে প্ৰমাণ দিয়ক ভোট কেনচেল হ'ব প্ৰমাণ দিয়ক আমাৰ চেণ্টাৰৰ নাম হৈছে 79 2 নং মাছগাঁও LP স্কুল 22 নং খনামুখ। আমাৰ চেণ্টাৰটোৰ ইতিমধ্যে প্ৰায় 70% মান পুলিং হৈছিল। তাৰপিছতে আমাৰ BLO সকলে ভিতৰৰ পৰা প্ৰিজাইডিং বিষয়াসকলে কুপন চিষ্টেম কৰিলে। কুপন চিষ্টেম কৰোঁতে আমি দেখা পালোঁ যে যিজন আমাৰ ইয়াত BLO আছে তেওঁ মানুহগৰাকী হৈছে ৰাইজৰ দলৰ ছাপোৰ্টাৰ। মানুহগৰাকী তেওঁলোকে কি কৰিছে, তেওঁলোকৰ নিজৰ মানুহক তাৰমানে কুপনবিলাক সৰহকৈ দি দিছে। সৰহকৈ দি পিনি তেওঁলোকে আকৌ মানুহবিলাক কি কৰিছে, অভাৰ টাইমত কুপন দি সোমোৱাই পিনি আমি থকা স্পটত দেখিবলৈ পাইছোঁ। সেইকাৰণে এইখিনি আমি অভিযোগ কৰিছোঁ মই এগৰাকী কেণ্ডিডেট হিচাপে। হৈছে মানে কি তেওঁ যিটো কথাৰ ওপৰত মানে অভিযোগ দিছে এইটো সম্পূৰ্ণ মিছা কথা। কাৰণ এজন প্ৰিজাইডিং অফিচাৰে এটা যেতিয়া ৰিচিপ্ট দিব তেওঁ ষ্টাম্প মাৰি দিছে বা কুপনটো ষ্টাম্প এটা মাৰি দিছে, সেই কুপনটো কোনোবা বেলেগ মানুহে ল'ব পৰা অধিকাৰ নাই। তেনেস্থলত যেতিয়া ৰাতিপুৱাৰ পৰা দিনটো মানুহখিনিয়ে কষ্ট কৰি ভোট সাব্যস্ত কৰিবৰ কাৰণে 79 নং মাছগাঁও LP স্কুলত খাপ পাতি আছে। সময় পলম হোৱাৰ কাৰণে হয়তো অসুবিধা হ'ব পাৰে, কাৰোবাৰ 9টা 10টা বাজিব পাৰে, কিন্তু তেওঁলোকে ভোট দিম বুলি আশাত বহুত গৈ আছে। সেই স্কুলত তেওঁলোকে মানে এটা মিছা অভিযোগ প্ৰচাৰ কৰিছে এইটো কাৰণে যে মানুহখিনি ভোটটো কেনেকৈ ভাঙি দিব পাৰোঁ, আৰু তাৰ স্বৰত আমাৰ তেনেকুৱা ভোটাৰ তাৰ পৰা ওলাই গৈছে। আৰু আমাৰ কেণ্ডিডেটবিলাকক আমি দেখা গৈছে বাহিৰতে আছে, কিন্তু তেওঁ ৰাতিপুৱাৰ পৰা দেখি আছোঁ যে তাত সোমাই হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি কৰি থকাৰ ব্যৱস্থা বাৰ কৰি আছে। কিন্তু শেষত তেওঁ এনেকুৱা এটা ছিষ্টেম কৰি দিছে যে আমি কুপন বেলেগে দিছে বুলি অভিযোগ তুলিছে। এইটো কিন্তু সম্পূৰ্ণ মিছা কথা। আৰু এইটো প্ৰিজাইডিং অফিচাৰ এবাৰ কুপন ষ্টাম্প মাৰি দিছে, ষ্টাম্পটো কোনো বেলেগে লোৱা অধিকাৰ নাই। আৰু এই হুলস্থুলীয়া পৰিৱেশত পৰি আমাৰ ভোটাৰ্ছ বহুত আঁতৰি গুচি গ'ল আৰু ভোট নিদিয়াকৈও গুচি গৈছে।